অসম আমাৰ এই ধুনীয়া ৰাজ্যখনৰ ইতিহাসৰ কথা আজি কিছু পাতোঁ আহক। আমি হয়তো সকলোৱে জানো যে অসমখনৰ পুৰণি নাম আছিলে দুটা, প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। এই প্ৰাগজ্যোতিষপুৰ নামটোৰ উৎপত্তিনো কেনেকৈ হৈছিলে তাকে চাওঁ আহকচোন। ইয়াৰে দুটা থিয়ৰী আছে। প্ৰথম থিয়ৰী মতে এই ঠাইখনতে ব্ৰহ্মাদেৱে পোনপ্ৰথমবাৰৰ বাবে বিশ্ব ব্ৰহ্মাণ্ডৰ গণনা কৰিছিল বাবে এই ঠাইখিনিক প্ৰাগজ্যোতিষপুৰ বুলি জনা গৈছিলে। দ্বিতীয় থিয়ৰী মতে চাইনাৰ পৰা মাইগ্ৰেট কৰি অহা চাউথিয়াছসকলে এই ঠাইডোখৰক তিনিটা ভাগত বিভক্ত কৰিছিলে: উত্তৰ জ্যোতিষ, মধ্য জ্যোতিষ আৰু প্ৰাগজ্যোতিষ। আৰু এই প্ৰাগজ্যোতিষ শব্দটোৰ পৰাই প্ৰাগজ্যোতিষপুৰ নামটো পোৱা বুলি জনা যায়। তাৰ পিছৰ দ্বিতীয় পুৰণি নামটো হৈছে কামৰূপ। ইয়াৰ দুটা থিয়ৰী আছে। প্ৰথম থিয়ৰী মতে কামদেৱৰ পত্নী ৰতি দেৱীৰ অনুৰোধত মহাদেৱে এই ঠাইখনতে কামদেৱক পুনৰ জীৱন দান কৰিছিল বাবে এই ঠাইখিনিক কামৰূপ বুলি জনা যায়। দ্বিতীয় থিয়ৰী মতে কামৰূপ বা কামৰু অৰ্থাৎ কামাখ্যা মা, কামাখ্যা দেৱীৰ এই নামটোৰ পৰাই এই কামৰূপ শব্দটো পোৱা বুলি জনা যায়। তাৰপিছত আমাৰ বৰ্তমানৰ মৰমৰ নাম অসম। ইয়াৰে উৎপত্তিৰো তিনিটা থিয়ৰী জনা যায়। প্ৰথম থিয়ৰী মতে আনইভেন মানে অসমান, এই অসমান ভূখণ্ডৰ বাবে এই ঠাইখিনিক অসম নামটো দিয়া হৈছিলে। দ্বিতীয় থিয়ৰী মতে আছাম, যিটো এটা টাই ৱৰ্ড হয় যাৰ মিনিং হৈছে আনডিফিটেড বা ভিক্টৰ্ছ, আৰু এই শব্দটোৰ পৰাই অসম নামটো উৎপত্তি হোৱা বুলি জনা যায়। তৃতীয় থিয়ৰী মতে হাজং, যিটো এটা বড়ো ৱৰ্ড হয়, ইয়াৰ মিনিং হৈছে ল'লেণ্ড, অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাৰে ভৰা এই অসমৰ ভূখণ্ডৰ বাবে এই নামটো অসম বুলি জনা যায়।